অসমৰ মুখ্যমন্ত্ৰী বনাই দিলেহেঁতেন আপুনি প্ৰথমতেই কৰিবলগীয়া তিনিটা কাম কি হ'লহেঁতেন? ব্ৰহ্মপুত্ৰখন বান্ধি পেলালেহেঁতেন যাতে আৰু বানপানী নহয়। দুই, কণ্ট্ৰল কৰিব লাগিব ব্ৰহ্মপুত্ৰ। প্ৰত্যেক বছৰ এইটো এটা ডাঙৰ যন্ত্ৰণা হৈছে মানুহৰ, আৰু সেইটো চৰকাৰে আচলতে খুব চিৰিয়াছলি বস্তুটো গৱেষণা কৰি কেনেকৈ ব্ৰহ্মপুত্ৰ কণ্ট্ৰল কৰিব পাৰি সেইটো আঁচনি ল'ব লাগে আৰু কৰিব লাগে কামটো অতি সোনকালে। দুই নম্বৰ, চিনেমাখনত দেখুৱাইছে দেখোন কি কি কৰিছে, সেইবিলাক কৰিলে। আপুনি কি কৰিলেহেঁতেন সেইটোহে সুধিছোঁ। কৰাপশ্যন বন্ধ কৰিবৰ কাৰণে। কৰাপশ্যন। তিনি, ঘোষ খোৱা, কৰাপশ্যন এইবিলাক বন্ধ কৰিব লাগিব। আৰু আমাৰ নতুন জেনেৰেশ্যনটোক কেনেকৈ মানে সামাজিকভাৱে আৰু এৱেৰ কৰিব পাৰি তাৰ কাৰণে কিছুমান স্পেচিয়েল ট্ৰেইনিং ৰাখিলোহেঁতেন, ট্ৰেইন কৰিলেহেঁতেন বাহিৰৰ পৰা মানুহ আনি, বিভিন্ন বিশেষজ্ঞ, বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন জনৰ বিভিন্ন মানুহক আনি তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰাই কেনেকৈ সামাজিকভাৱে মানসিকভাৱে আৰু কি বুলি কয় যিটো ডিপাৰ্টমেণ্টত তেওঁলোক স্কিল্ড, চব মানুহ বেলেগ বেলেগ ডিপাৰ্টমেণ্টত স্কিল থাকে, তো সেইমতে তেওঁলোকক কেনেকৈ আৰু আগুৱাই লৈ যাব পাৰি মই সেইটো চেষ্টা কৰিলোহেঁতেন। কেতিয়াবা আপোনাৰ চৰকাৰবিলাকৰ কাম কাজ দেখি এনেকুৱা নালাগেনে যে মই এদিন অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱা হ'লে? কেতিয়াবা মন যায় শব্দটো মোৰ লগতে আছে, কিন্তু মই একেবাৰে নন পলিটিকেল, আগতে কৈছোঁ পলিটিক্সত যোৱাৰ মোৰ কোনো ইচ্ছা নাই। পলিটিক্সৰ পৰা আঁতৰি থাকিও কেনেকৈ ভাল কাম কৰিব পাৰি সেইটোৱে মোৰ ইচ্ছা। বৰ্তমানৰ যিখন চৰকাৰ জাতি মাটি ভেটিৰ কথা কৈ পেলাই শাসনলৈ আহিছিল, এটাই শব্দ আছিল পৰিৱৰ্তন। চৰকাৰখন আপোনাৰ দৃষ্টিত ঠিকে আছে? জাতি মাটি ভেটি সুৰক্ষিত হৈ আছে? এতিয়া এক বছৰ আগতে পৰিৱৰ্তন শব্দটো শুনি আমাৰ চবৰে খুব ভাল লাগিছিলে, মোৰ নিজৰো ভাল লাগিছিলে। এতিয়া নেক্সট 3 বছৰৰ ভিতৰত গম পোৱা যাব কিমান পৰিৱৰ্তন হ'ল। মই এইটো নকওঁ যে একে বছৰতে সলাই পেলাই গোটেইখিনি, কিন্তু এই 1.5 বছৰৰ যিখিনি কাম কাজ দেখিছে, ধৰক আপুনি ব্ৰহ্মপুত্ৰৰ কথা ক'লে, ইয়াত নমামী মহোৎসৱ পাতিলে, এইবাৰে সৰ্বাধিক যোৱা 10 বছৰৰ ভিতৰত হয়তো বা 15 বছৰৰ ভিতৰত সৰ্বাধিক বান হৈছে। আপুনি নিজেই ক'লে এই ব্ৰহ্মপুত্ৰৰ ভেটি পেলোৱাৰ কথা, সেইকাৰণেই চাগে কৈছে আপুনি শেহতীয়া বান দেখি পেলাই কৈছে। নমামী এটা গান ময়ো গাইছিলোঁ সংস্কৃত, যিটো ভাৰ্জন সংস্কৃতত, কিন্তু মই তেতিয়া গুৱাহাটীলৈ আহিয়ে কৈছিলোঁ মই ব্ৰহ্মপুত্ৰত জোকাই লোৱাটো ভাল হোৱা নাই। আপুনি ভাবে নেকি যে ব্ৰহ্মপুত্ৰক জোকাই লোৱাৰ কাৰণে এইবাৰ কাল ৰূপ ধৰিছে? সেইটো তেনেকুৱা যেন লাগে কিন্তু কেতিয়াবা, ব্ৰহ্মপুত্ৰক জোকাই ল'ব নাপায় আচলতে। মিষ্টিক ৰিভাৰ যেনেকৈ আছে তেনেকৈ থাকিব দিব লাগে। চ' সেইটো বাৰু এইটো অন্ধবিশ্বাস। ঠিক আছে, এই 1.5 বছৰীয়া যিবিলাক কাম কাজ তেনেকুৱা ধৰক তেনেকুৱা কিছু কাম কাজ